বিশ বছর পর 20 বছর থেকে কাম করি আছিল আর লাস্ট 4 তারিখ কোথায় হয়েছিল আপনার? রাতি 7টা 7:30 বজাত ফোন কৰি আছিল। আপোনালোকক এতিয়া কেনেকৈ জানিব পাৰিলে যে আবদ্ধ আছিল? মোৰ কি কয় বেলেগের মোবাইল খুঁজি পাইছে, খুঁজি পাওয়ার পরে বেলেগ একজনে তার ঘর রুমত ঘুরি পাইছে, ঘুরি আহি দেখে খবর দেখুয়া তারপরে ফোন করেছে, ফোন চিঠিলত ফোন করছে, চিঠিলত ফোন করাতে আমার আলহী আমার ঘৰত ফোন কৰি কৈছে বোলে মেঘালয়ত কাম কৰি আছে, এনেকুৱা মোবাইল চুইচ অফ হৈ আছে। তাৰপিছত মই ফোন কৰিলো, ফোন কৰাৰ পিছত খবৰ পাইছো। ছোৱালীৰ বিয়া ঠিক হৈছিল? ছোৱালীৰ বিয়া ঠিক হৈছিল আপোনালোকৰ? আৰু এই পৰিয়ালটো তাৰ পৰাই কাম কৰি কাম কৰিছে। কি নাম গাঁওখনৰ? পৰিয়ালটোৰ হৈ মই বৰ্তমান থকা চৰকাৰখনক খুব কাতৰভাৱে অনুৰোধ কৰোঁ যে এই এজন মানুহৰ ওপৰত ডিপেণ্ড কৰি থকা এই পৰিয়ালখনৰ যিজন মূল গাৰ্জিয়ান আছিল, এইজন গাৰ্জিয়ানে আজি নহা হ'ল। যদি সম্ভৱ হয় চৰকাৰখনে এই পৰিয়ালখনলৈ তেখেতৰ মানুহজনক পতাৰ লগতে যদি কিবা আৰ্থিক সাইডত যদি সহায় সহানুভূতি পায়, তেতিয়া আমি এই অঞ্চলৰ ৰাইজে চৰকাৰখনক বহুত বহুত ধন্যবাদ দিম। গাঁওখনৰ কি নাম? আমাৰ গাঁওখনৰ নাম খলিচানি মাৰি। আৰু এই তেওঁ দীৰ্ঘদিনৰ পৰা কাম কৰি আছে আপোনালোকে জানি? মই জনামতে এই ল'ৰাজন আজি প্ৰায় 20 বছৰৰ পৰাই কাম কৰি আছে। আৰু এই তেওঁৰ কৰ্মজীৱনক কেন্দ্ৰ কৰি এই পৰিয়ালখন চলি আছিল আজিলৈকে। পঢ়া শুনা কি ছোৱালীবোৰ কৰিছে? ছোৱালী দুজনীয়ে এইবাৰ ডিগ্ৰীত পঢ়ি আছে আৰু এজন ছোৱালীৰ বিয়া ঠিক হৈছে। আৰু এই বিয়াক কেন্দ্ৰ কৰি ল'ৰাজনে কয়লাৰ খনিত কাম কৰিব লগা হৈছিল, যাতে অলপ পইচা পানী সংগ্ৰহ কৰি আহি ছোৱালীজনী বিয়া দিব পাৰে। কিন্তু আজি যিটো শোকাকুল পৰিস্থিতি হ'ল, মানে খুব মৰ্মান্তিক ঘটনা। গতিকে চৰকাৰখনক আমি পুনৰ অনুৰোধ জনাওঁ, মানুহজনক ঘৰত পঠাৰ লগতে যদি আৰ্থিক ফালৰ পৰা ছোৱালীজনীৰ বিয়াৰ কাৰণে কিবা সহায় সহানুভূতি কৰে, এই পৰিয়ালখন খুব উপকৃত হ'ব। লগতে আমি এই অঞ্চলৰ খলিচানি মাৰি ৰাইজে চৰকাৰখনক বহুত ধন্যবাদ দিম। ঠিক